কাইলৈ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে যেহেতু সন্মুখত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পিছে যিসকলে নিয়ম উলংঘা কৰিব সেই সকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহা হ'ব যেহেতু আহি আছে ইলেকশ্যন মাজত মাত্ৰ দুটা দিন বাকি আছে আৰু ইলেকশ্যনৰ প্ৰাক্ষণত আহিছে এই ডাঙৰ খবৰ যিসকল খুৰাপাই লোক যিসকলে মদ্যপান গ্ৰহণ কৰে সেই সকলৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে যে কাইলৈ সন্ধিয়া 5 বজাৰ লগে লগেই সকলো খুৰাৰ বিপণী বন্ধ হৈ পৰিব আৰু এই বিশেষ নিয়ম বাহাল থাকিব 9 এপ্ৰিল পৰ্যন্ত 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত ড্ৰাই ডে ঘোষণা কৰা হৈছে এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ কাইলৈৰ পৰা ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে কাইলৈৰ পৰা ৰাজ্যজুৰি সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত ঘোষণা কৰা হৈছে ড্ৰাই ডে আৰু নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব প্ৰশাসনে যেহেতু বিধানসভা নিৰ্বাচন সন্মুখত আৰু বিধানসভা নিৰ্বাচনৰ বাবে ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে 7 এপ্ৰিলৰ সন্ধিয়া অৰ্থাৎ কাইলৈৰ পৰা 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে 9 এপ্ৰিল সন্ধিয়া 5 বজা পৰ্যন্ত নিৰ্দেশনা বাহাল থাকিব আৰু এই নিৰ্দেশনাৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিব খুৰাৰ বিপণী আনহাতে 4 মে'ত ভোট গণনাৰ দিনটোত কামৰূপ মেট্ৰ' জিলাত ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে 4 মে' তাৰিখেও সম্পূৰ্ণ গণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত জাৰি কৰা হ'ব নিৰ্দেশনা যিবোৰ ক্লাব বাৰ হোটেল ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ থলুৱা সুৰাৰ কাৰখানাও বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে কামৰূপ মেট্ৰ'ত আৰু যিসকলে নিৰ্দেশ অমান্য কৰিব সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমি পুনৰ কৈছোঁ মাজত মাত্ৰ কেইটামান দিন বা কেইটামান ঘণ্টা বাকী আছে যেহেতু 9 এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে আৰু কাইলৈ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে আৰু এই নিয়ম উলংঘা যিসকলে কৰিব সেইসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব আনহাতে 4 মে' তাৰিখে যিহেতু ভোট গণনা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু 4 মে' তাৰিখটো সম্পূৰ্ণ ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে কামৰূপ মেট্ৰ'ৰ যিবোৰ বাৰ ক্লাব হোটেল ৰেষ্টুৰাঁ বা যিবোৰ ধাবা আছে বা যিবোৰ ক্ষুদ্ৰ সুৰাৰ বিপণী থলুৱা সুৰাৰ কাৰখানা সকলোতেই ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে সুৰা উপলব্ধ নাথাকিব মুঠৰ ওপৰত 7 এপ্ৰিলৰ সন্ধিয়া 5 বজাৰ পৰা 9 এপ্ৰিলৰ সন্ধিয়া 5 বজা পৰ্যন্ত ঘোষণা কৰি দিয়া হৈছে ড্ৰাই ডে আৰু ড্ৰাই ডে দিনটোতে সমগ্ৰ ৰাজ্যত বন্ধ হৈ পৰিব সুৰাৰ বিপণী উপলব্ধ হৈ পৰিব সুৰাৰ বিপণী যিসকলে সুৰা গ্ৰহণ কৰে সুৰাপায়ীসকলৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে যে কাইলৈ সন্ধিয়া 5 বজাৰ লগে লগেই নাপাব সুৰাৰ বিপণী নাপাব সুৰা যিসকলে সুৰাপান গ্ৰহণ কৰি থাকে সেইসকলে কাইলৈৰ পৰা 9 এপ্ৰিল পৰ্যন্ত নাপাব দোকানত সুৰা সম্পূৰ্ণ সুৰাৰ বিপণী বন্ধ হৈ পৰিব ৰাজ্যজুৰি আৰু যিসকলে নিৰ্দেশনা অমান্য কৰিব সেইসকলৰ বিৰুদ্ধে বিহা হ'ব কঠোৰ শাস্তি যিহেতু সন্মুখত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ 4 মে' তাৰিখে ভোট গণনা কৰি দিয়া হ'ব আৰু ভোট গণনাৰ বাবে সম্পূৰ্ণ দিনটো ড্ৰাই ডে ঘোষণা কৰিছে কামৰূপ মেট্ৰ'ত